আজি আমি ডিগবৈত দুখন ইউনিয়নে বিটিএম ইউনিয়ন আৰু CI2 মিনাই লৈ লগা ইউনিয়ন মিলিত হৈ আজি ডিগবৈ ৰিফাইনেৰী মুখ্য কাৰ্যালয়ৰ সন্মুখত আজি আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। এইটো কাৰণে ল'বলগীয়া বাধ্যত পৰিছোঁ। আমাৰ যি টেণ্ডাৰ হয়, টেণ্ডাৰসমূহত এতিয়া মেনেজমেণ্টৰ যি পলিচি, তেওঁলোকে আইটেম জব কৰিবলৈ গৈ আছে। আইটেম জব কৰা মানে হ'ল আমাৰ শ্ৰমিকে আজি যিটো ধৰণৰ পে'মেণ্ট পাই আছে, আইটেম জব কৰাৰ লগে লগে সেই পে'মেণ্টটো কমি গুচি যায়। আজি 30 দিনে কাম কৰে, কিন্তু তাৰ বিনিময়ত চানডে যিটো আইনীগত হিচাপে সোমবাৰৰ পৰা শনিবাৰলৈকে কাম কৰিলে আইনী হিচাপে দেওবাৰ দিনটো ৰেষ্ট ডে হিচাপে পে'মেণ্টটো পাব লাগে। কিন্তু তেওঁলোকে যি ধৰণৰ টেণ্ডাৰ বনাইছে, সেই টেণ্ডাৰত কিন্তু তেওঁলোকে চানডেটো ইনক্লুড কৰি দিয়া নাই, আৰু ইনক্লুড কৰি নিদিয়াৰ কাৰণে আজি আমাৰ শ্ৰমিকে পে'মেণ্টৰ পৰা বাহিৰ হ'বলগীয়া হয়। আৰু সেইদৰে ছুটি আমাৰ যি ধৰণৰ পোৱা যায়, সেই ছুটি পোৱাৰ পিছতো ছুটি পইচাটো নাপায়, হলিডে হ'লেও মানে হলিডে পইচাটো নাপায়। এই ধৰণৰ যি ছিষ্টেম কৰিছে মেনেজমেণ্টে, এটা মানে আমাৰ সাংঘাতিক এটা কষ্টৰ দিন আনি পেলাইছে এই মেনেজমেণ্টে। আৰু দ্বিতীয়তে আইটেম জব কৰাৰ লগে লগে আইটেমৰ ওপৰত যেতিয়া নেকি কামখিনি হ'ব, তেতিয়া মানে এটা টেণ্ডাৰত যদি 20 জন ল'ৰা আছে, সেই আইটেম জব কৰাৰ লগে লগে 10 জনৰ নিচিনা কাম দেখুৱাই দিয়ে আৰু 10 জন ল'ৰা কামৰ পৰা ওলাই যাবলগীয়া হয়। এই ধৰণৰ মেনেজমেণ্টৰ এটা পলিচি তেওঁলোকে হাতত আনি প্ৰতি ডিপাৰ্টমেণ্টত মেনেজমেণ্টে ভিজিট কৰি আছে। ক'ত কিমান ল'ৰা আছে তাৰ পৰা ল'ৰা উলিয়াবৰ কাৰণে আমাৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টবিলাকত HOD বিলাকক প্ৰেছাৰ দি আছে যে আপোনাৰ ডিপাৰ্টমেণ্টৰ ল'ৰা কমাব লাগে, আপোনাৰ ডিপাৰ্টমেণ্টৰ ল'ৰা বেছি আছে। এই ধৰণৰ এটা সমস্যাই আজি আমাৰ যি শ্ৰমিকসকলে কাম কৰি আছে, কাম আজি হেৰুৱাবলগীয়া পৰিছে। যোৱা কিছুদিনৰ আগত ED বাংলোত কাম কৰি থকা 3জন শ্ৰমিকক কামৰ পৰা উলিয়াই দিছে। য'ত নেকি আজি ডিগবৈ ৰিফাইনেৰী প্ৰফিটৰ ওপৰত চলি আছে, প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট মাৰ্কেটিং লোকেশ্যনত, তাত য'ত মমৰ কাম কৰে, দিন ৰাত 24 ঘণ্টা কাম কৰি থাকে, তাত আইটেম জব কৰি থৈ দিছে। আইটেম জব কৰাৰ লগে লগে আজি চানডে পইচা নাপায়, হলিডে পইচা নাপায়, ছুটি পইচা নাপায়। এই ধৰণৰ তেওঁলোকে 20 দিন 21 দিনৰ পে'মেণ্টটো দেখুৱাই তেওঁলোকক পে'মেণ্ট কৰি আছে। হাৰাশাস্তি, সাংঘাতিক হাৰাশাস্তি আজি ঠিকা শ্ৰমিকসকলক কাম কৰিবলগীয়া হৈছে। দিন ৰাত 24 ঘণ্টা ৰ'দে বৰষুণে আজি ঠিকা শ্ৰমিকসকলে কাম কৰাৰ বিনিময়টো আজি যি ধৰণৰ আজি মেনেজমেণ্টে আমাক মজুৰি দিব লাগিছিলে, সেই ধৰণৰ মজুৰি নিদিয়ে। আৰু আমি যিখন আমি গভৰ্ণমেণ্ট অফিচাৰক লগত লৈ RLC ALC লগত লৈ আমি এগ্ৰিমেণ্ট কৰোঁ, মেনেজমেণ্ট লগত থাকে, সেই এগ্ৰিমেণ্ট আজি মেনেজমেণ্টে ভাইলেশ্যন কৰিছে। আজি এগ্ৰিমেণ্টৰ মতে আমি বস্তুখিনি নাপাওঁ। আজি ৰ'দত শুকাই শুকাই আমাৰ ল'ৰাই কাম কৰিবলগীয়া হয়, বৰষুণত তিতি তিতি কাম কৰিবলগীয়া হয়। আজি AC ৰুমত বহি থকা মানুহখিনিয়ে আজি ছেফটি শ্বু পাব, ৰেইনকোট পাব, বিভিন্ন ধৰণৰ সা সঁজুলিখিনি পাব, কিন্তু ঠিকা শ্ৰমিকসকলক তেওঁলোকে মাহিয়াই চকুৰে চোৱাদি চাই আছে। সেই গতিকে আজি আমি ডিগবৈ IOC মেনেজমেণ্টক আজি সকলো ঠিকা শ্ৰমিকে সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি আইটেম জব যদি কৰিবলগীয়া হয়, বা আমাৰ শ্ৰমিকক যদি 60 বছৰ নোহোৱাৰ আগত যদি কামৰ পৰা উলিয়াই দিবলগীয়া হয়, ইয়াত কিন্তু ভয়ংকৰ এটা আন্দোলন সৃষ্টি হ'ব। এই আন্দোলনৰ কাৰণে IOC মেনেজমেণ্ট কৰ্তৃপক্ষই মুখামুখি হ'বলৈ সাজু হৈ থাকক। ধন্যবাদ।